কাঞ্চনৰ জীৱনত কিজানি আৰু কোনোদিন সুখ শান্তি নাই দিয়ে আজি বা মাষ্টৰে আকৌ কি পাতে কালি এঘৰটাত কাম কৰিব গেলো পইচা নিদিলে দেহা বটুৱা উঠিলে আৰু মুঠতে ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি এইয়া দেখিছানে বাৰু কিতাপখনত কি ধুনীয়া ধুনীয়া কথাবিলাক লিখি থৈ দিছি এই ইছ 9টা বাজিল কাঞ্চন বা এতিয়াও নাহিলে মানুহবিলাকৰ একেবাৰে দায়িত্ব নোহোৱা হৈ গৈছে এই মাষ্টৰ আছা নহয় ঘৰত আছো ভাই তইনো ইমান দেৰি কৰিব লাগে নে ভাই দেৰি হ'বই বাপা তি মানুহৰ কাম নহয় ৰাতিপুৱা একেবাৰে আজৰি নাই হ'ব কামখিনি দেখাই দিওঁ মই তোক এই নময় এতিয়া আহিলে খুব হেঙাৰৰ ঘূৰাই ঘূৰাই ফুৰোঁতে এই নেগুৰত অলপ বনি চাউল ভিজাব পৰা হৈছিল মোৰ হেঙাখন চেচ কৰি দিলা কঠীয়া তলি একেবাৰে হেৰি কৰি পেলাই তাতে এই মুখাজি কাৰ মোৰটো কাম পাতি দিলা দেখি মাষ্টৰে মই ভাবছিলো ক'বা একেবাৰে কাপোৰ ধোৱা লাগব ঐ একে লেৰ লেৰ চিনাজোক দেখি কাঞ্চন ভাই হললে তোৰ সেইখিনি হ'ল দে মাষ্টৰ লাহে লাহে কৰি আছো ময়ো মেচিন নহয় গোটাই আছো তই ইফালে বেলেগ এটা কাম কৰিব লাগে গৈছো টেঙা তলতো বহুত গুণ হৈছে ভাই এই টেঙা তলটো চাফা কৰি দিয়া আছো না মই দেখাও তোক এই চাইচোন নেমুডালৰ গোটডালত কিমান গুণ হৈছে বাপা নেমু টেঙা অসমৰ জাতীয় ফল গম পাইছানে কিমান মূল্যৱানী আমাৰ মানুহে বুজি নাপায় দেখি বাপা একেবাৰে দেখোন এতিয়া বজাৰত নিলি দেখোন কাজি টেঙা খাবাই নাজানে দেখোন ভাই সেইবিলাক বাদ দি বাৰু যোনে যি কৰে কৰিব তই এতিয়া মোৰ নেমু টেঙা ঢাল ধুনীয়াকে চাফা কৰছোন এই গোট হ'ব দে ৰাম ৰাম লাগ তই এই আমাৰ পুলিটো ৰাস্তাৰ গালতো ৰুব লাগিব তেতিয়াহে আকৌ চলিয়া পুলিয়াও খাব পাৰিব আৰু বাটৰৈ খাব পাৰিব ৰাম ৰাম পাইছো সেই দেখি ৰাম কপালটোতো হৈছে ৰাম কি ধুনীয়া নেমু টেঙা লাগি আছে দুটা মাষ্টৰক খুজি পেলাই লৈ যাব লাগিব সময়ো হ'লে তইও যাওঁ কিবা কয় আকৌ মাষ্টৰে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ একো দায়িত্ব নধৰি আই বাপা মাষ্টৰ হ'লে বাপা মোৰ কাম হ'লে নেকি কামটো কচোন তই মাটিতে কচোন তই লেপটি গাড়ী গৈছো দেই বাপা বাপা মাষ্টৰ বেয়া নাপায় এতিয়া মই কথা এটা কৈ মোক দুটা কাজি টেঙা নেদেখিয়া নাই কাজি টেঙা বেচো নহয় মই তোক বস্তু দেখা পালে লগা হয় নেকি নহয় আপা দাইদেৰে যাৱা ৰাতিপুৱাই জ্বৰ তাকে বোলো দুটা কাজি টেঙা লৈ গেলি মূৰে আতি দিলি ভাল পালা হয় অলপ ঠাণ্ডা পৰিল হয় তই ঔষধ বিচাৰি পাৱ নাই নেকি ফাৰ্মাচীতে ঔষধ আনি খুৱাবি পয়েৰা কিহৰ বেলেগৰ বস্তু বিচাৰি থকা এগিলা দে আপা নালগে দে পিছে নাই কাৰণেহে খুজিছিলো এতিয়া পইচাটো দিলি মই যাওঁ ঘৰত লেকি পইচাৰ তোকতো এতিয়া হাজিৰা কিমান দিব লাগিব ভাই এতিয়া মই বেলেগৰ তাত হাজিৰা 700 টকাকে কৰোঁ এতিয়া তই এতিয়া মাষ্টৰ মানুহ হয়নে কিবা অলপ মিলি পেলাই বেছিকে দিয়ে মোক কিনো 400 টকা হাজিৰা দিব লাগে ভাই তোক তিনি মানুহৰ 250 টকা হাজিৰা আৰু তইনো কি কাম কৰিলি আপা মইনো কাম নকৰিলো নহয় দে তই মিলাই দিছো কি দে মিলাই দে মানে মইতো আজি পইচা দিবা নোৱাৰো তোক মোৰ কালিহে দৰমহা হ'ব আপা মই ক'লোৱে নহয় দাইদেৰ লাগি ঔষধ আনিবও পইচা নাই ভাবছিলো তোৰ তাৰ পইচা কেইটা লৈ যাই পেলাই ক'বা এটা বেজি দিম আনি ভাই একবাৰ ক'লে বুজি নাপা নেকি তই একদিনৰ কাৰণে পয়েৰে মৰি নাযায় যা কালি লৈ যাবি আহি তই শুনছা হয় নেকি দে আপা পিছে মই যাওঁ দে কৃষ্ণ ৰাম প্ৰভু মোৰ নামটো ৰৈ জানোৱা যিহে গৰুৰ উৎপাত চেকৰ এটা আনি দিবাই লাগিব প্ৰভু এনেকুৱা অভিজ্ঞা জীৱ মাৰি নিয়াই ভাল আজি মান্তি কাম কৰিব নোৱাৰে কাৰণে ওলাই আহিছিলোঁ তাতেও হ'লো একোবা আঠা আনিনি এই পুলিটোত অলপ ভোট দিব পালে ভালে আছিল এই কাঞ্চন বাইদেউ কান্দি কান্দি আহি আছে ৰচোন মই আগুৱাই যাওঁ বাৰু
ঐ ভাই তই কিয় কান্দি কান্দি আহি আছা ৰচোন ৰ কি হৈছে তোৰ অপা দুখীয়া দুখ কোনদিনা গুচবো হে দাইদেৰা যাবা ৰাতি পেজৰ তাকে পুতুকৰ নষ্ট এটা হাজিৰা কৰিব আহিছিলোঁ বোলো ক'ৰবাত বেজিকে এটা দিব পাৰিম তাকো পইচা নিদিলা আৰু বাপা আমি বোলে তিৰি মানুহ বোলে কাম কৰিলে ইমান পইচা নেদে 200 না 250 টকা দেই তাকো বোলে দৰমহা হোৱা নাই খালিহে পাৰিব বোলে মই এতিয়া কি কৰিম চাইছোঁ বাৰু এই ভাই থাকাগিলাকৰ সেয়ে সেই মাষ্টৰ এটা হয় সেনেকুৱা কাম কৰে নাই বাৰু ঐ বাপা পইচা দিয়াটো বাদে ক'ৰবাত দাইদেৰে মূৰত জ্বৰ উঠিলে সানি দিম বুলি পেলাই 2টা টেঙা খুজিলোঁ টেঙা 2টা পৰ্যন্ত যি ব্যৱহাৰ কৰিলা বেচেই বোলে দিবা নৰে বোলে এনে এতিয়া এটা কাম কৰোঁ কাবা চাবা ধাৰ কৰি হ'লেও আনিওতো দাইদেৰে বেজিটো দিব লাগিব আকৌ এতিয়া পইচা বিচাৰিব লাগিব এই অভাগীয়া কাঞ্চন বাইৰা এই ভাই তই কান্দা কাটা নকৰবি আজিকালি মানুহৰ টকা পইচা বেছি হৈছে সেইকাৰণে মানুহে মানুহক পাহৰি যায় ঐ আপা তিৰি মানুহ এনেকুৱা ব্যৱহাৰ কৰেনে আমিতো চুৰ কৰি খোৱা নাই হাজিৰা ঠিকা কৰিহে খাইছোঁ কোনোদিন খোজবাও যোৱা নাই এনেকৈ এই ভাই পৃথিৱীত ভাল মানুহৰ শেষ হৈ যোৱা নাই তই মোৰ ঘৰত যাওঁ টেঙাও নিবি পইচাও নিবি অপা তহঁতে মোৰ কাৰণে ভগৱান শুনিছা ভগৱানে ভালে ভালে ৰাখক